গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যে মহাভাৰতৰ অন্যতম চৰিত্ৰ দানবীৰ কৰ্ণৰ পৰা কি শিকিব পাৰি। ঠিক আছে, যি নিজৰ কবচ কুণ্ডল ইন্দ্ৰক দান কৰিছিলে, যি বন্ধুত্বৰ বাবে সৰ্বোচ্চ, বন্ধুত্ব ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিলে, সৰ্বোচ্চ দান কৰিছিলে। ঠিক আছে, বলিদান দিছিলে সৰ্বোচ্চ, যাৰ ধৰ্মৰ পথত, ধৰ্ম মাৰ্গেৰে খোজ কঢ়াৰ স্বাভিমান আছিল, সেই দানবীৰ কৰ্ণৰ বিষয়ে ক'ব খুজিছোঁ। ঠিক আছে, এই দানবীৰ কৰ্ণৰ পৰা আমি বহুতখিনি শিকিব পাৰোঁ, বহুত ভালৰ পৰা শিকিব পাৰোঁ আৰু বহুত তেওঁৰ দানবীৰ কৰ্ণৰ ভুলৰ পৰা শিকিব পাৰোঁ। বহুতে ক'ব যে দানবীৰ কৰ্ণই কিনো কৰিছিলে, দানবীৰ কৰ্ণইতো অধৰ্মৰ লগ দি পালে যুদ্ধ কৰিছিলে। ঠিক আছে, অধৰ্মৰ হৈ কাম কৰিছিলে। তো দানবীৰ কৰ্ণৰ পৰা আমি কি শিকিব পাৰোঁ? কিন্তু দানবীৰ কৰ্ণৰ পৰা এনেকুৱা কিছুমান গুণ আছিলে, সেই গুণৰ পৰাও শিকিব পাৰোঁ। আৰু দানবীৰ কৰ্মৰ কিছুমান ভুল আছিলে, সেই ভুল যাতে আমি দ্বিতীয়বাৰ নকৰোঁ, আমি সেই ভুল নকৰোঁ, সেই তাৰ পৰা শিকিব পাৰি। ঠিক আছে, তো দানবীৰ প্ৰথম ভুল আছিলে দানবীৰ কৰ্ণৰ প্ৰথম ভুলটো হৈছিলে যে তেওঁ যেতিয়া সকলো ৰাজকুমাৰ, ইন্দ্ৰপ্ৰস্থৰ সকলো মানে ৰাজকুমাৰ, ঠিক আছে, কৌৰৱ আৰু পাণ্ডৱৰ যিসকল ৰাজকুমাৰ আছিলে, ৰাজকুমাৰ যেতিয়া প্ৰশিক্ষণ প্ৰাপ্ত হৈ পালে, যেতিয়া ধনুবিদ্যা বা অস্ত্ৰ প্ৰশিক্ষণ লৈ পেলাই যেতিয়া উভতি আহিছিলে, উভতি অহাৰ পিছত তেওঁলোকে প্ৰদৰ্শন কৰিছিলে, নিজৰ অস্ত্ৰ প্ৰদৰ্শন কৰি দেখুৱাইছিলে, সেই সময়ত কৰ্ণ আহি পালে প্ৰত্যাহ্বান জনাইছিলে অৰ্জুনক। ঠিক আছে, অৰ্জুনক প্ৰত্যাহ্বান জনাইছিলে যে তুমি যদি ইমান ধনুবিদ্যাত পাৰ্গত, আহা মোৰ লগত মানে ধনু প্ৰদৰ্শন কৰি দেখুওৱা। সেইটোৱে আটাইতকৈ ডাঙৰ ভুল আছিলে কৰ্ণৰ, কাৰণ কৰ্ণ আছিলে সকলোতকৈ ডাঙৰ, সকলোতকৈ বয়সত জ্যেষ্ঠ আছিলে। ঠিক আছে, আৰু কৰ্ণই সদায় মানে সৰু এজনক, নিজতকৈ সৰুজনক প্ৰত্যাহ্বান জনোৱাটোৱে আছিল ভুল। কেতিয়াও আমিও কেতিয়াও নিজতকৈ সৰু বয়সৰ, নিজতকৈ কম বয়সৰ ল'ৰা ছোৱালীক বা কম বয়সৰ মানুহক কেতিয়াও আমি প্ৰত্যাহ্বান কৰিব নালাগে, প্ৰত্যাহ্বান জনাব নালাগে। আমি যদি প্ৰত্যাহ্বান জনাব লাগে, নিজৰ সমপৰ্যায়ত চাই পেলাই, কেতিয়াও সৰুজনক মানে প্ৰত্যাহ্বান জনাই পেলাই যুদ্ধলৈ মতা বা যিকোনো কামত মানে প্ৰত্যাহ্বান জনোৱাটো ভুল। আৰু সেই ভুলটো কৰিছিলে কৰ্ণ। সেই কৰ্ণৰ পৰা সেই ভুলটো আমিও শিকিব পাৰোঁ ন, যে আমি কেতিয়াও আমাতকৈ কম বয়সীয়া মানুহক বা কম বয়সীয়া ল'ৰা ছোৱালীক কেতিয়াও প্ৰত্যাহ্বান জনাব নালাগে। দ্বিতীয়তে কৰ্ণৰ ভুল আছিলে কি, যেতিয়া দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিলে, দুঃশাসনে যেতিয়া দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিবলৈ আৰম্ভ কৰিছিলে, তেতিয়াই বিকৰ্ণই, দুৰ্যোধনৰ ভায়েক বিকৰ্ণই মানা কৰিছিলে যে দাদা, ইয়ে আমাৰ বৌ হয়, আৰু বৌক এনেকৈ মানে বস্ত্ৰহৰণ কৰাটো ভুল হৈছে আমাৰ, গতিকে তেওঁক মানা কৰা। তেতিয়াই কৰ্ণই কিছুমান অশ্লীল ভাষাৰে কিছুমান বাক্যবান প্ৰয়োগ কৰিছিলে, বাক্যবান কৈছিলে দ্ৰৌপদীক লৈ পেলাই। আৰু দ্ৰৌপদীক লৈ পেলাই যিখিনি বাক্যবান কৰিছিলে, যিখিনি মানে অশ্লীল বাক্য প্ৰয়োগ কৰিছিলে, সেইটো আটাইতকৈ ডাঙৰ ভুল আছিলে কৰ্ণৰ। কেতিয়াও এই কথাৰ পৰা, কৰ্ণৰ এই কথাৰ পৰা আমি এটা বস্তু শিকিব পাৰোঁ যে মহিলাক কেতিয়াও অপমান কৰিব নাপায়, মহিলাক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নাপায়, মহিলাক কেতিয়াও বেয়া ভাষাৰে বাক্যবান এৰিব নাপায়, অশ্লীল ভাষা ক'ব নাপায়। মহিলাক সদায় সন্মান কৰিব লাগে, তাৰ পৰা শিকিব পাৰি। ঠিক আছে, আৰু এতিয়া আহোঁ যে কৰ্ণৰ ভাল গুণ কি আছিলে। কৰ্ণৰ আটাইতকৈ ডাঙৰ গুণ আছিলে কি, যিকোনো পৰিস্থিতিতে নিজক মানে তাৰ পৰা উলিয়াই আনিব পাৰে, যিকোনো পৰিস্থিতিৰ পৰা উলিয়াই আনিব পাৰে। দানবীৰ কৰ্ণ আছিলে সুতপুত্ৰ। ঠিক আছে, দানবীৰ কৰ্ণক মাকে মানে কুন্তীয়ে যেতিয়া জন্মতেই নৈত উটুৱাই দিছিলে। ঠিক আছে, তেতিয়াই কি হ'ল, এজন সুতপুত্ৰক
কেতিয়াও মানে সমাজত স্থান নিদিয়ে, ঠিক আছে। যেতিয়া কৰ্ণই ধনুবিদ্যা শিকিব গৈছিলে তেতিয়া তেওঁক মানা কৰিছিলে যে তুমি সুতপুত্ৰ, তোমাক আমি শিকাব নোৱাৰোঁ। কোনোবা ৰাজকুমাৰৰ লগত খেলিব গ'লে তেওঁক পঠিয়াই দিছিলে, ঠিক আছে। বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে। যেতিয়া মানে ধনুৰ্বিদ্যা শিকিবলৈ গৈছিলে তেতিয়া কৈছিলে যে আমি অকল তেতিয়া গুৰুৱে কৈছিলে যে মই অকল মানে ৰাজকুমাৰকহে ধনুবিদ্যা শিকাওঁ, বাহিৰা মানুহক মই কেতিয়াও নিশিকাওঁ। তাৰ পৰা তেওঁ বঞ্চিত হৈছিলে। তথাপিও তেওঁ হাৰ মনা নাছিলে, তেওঁৰ মনোবল হেৰুৱাই পেলোৱা নাছিলে। তেওঁৰ মনোবলক জীয়াই ৰাখিছিলে আৰু গৈ পালে তেওঁ এজন গুৰুক বিচাৰি বিচাৰি পিছত পৰশুৰামক পাইছিলে আৰু পৰশুৰামৰ পৰাই তেওঁ ধনুৰ্বিদ্যা শিকি পাকৈত হৈছিলে। তাৰ পৰাই আমি গম পাওঁ যে আমি শিকিব পাৰোঁ যে কেতিয়াও যিকোনো পৰিস্থিতিত পৰিলেও, যেনেকৈ কৰ্ণই মানে এজন সৎপুত্ৰ হৈ পেলাই বিভিন্ন জেগাত মানে অৱহেলিত হৈছে, বিভিন্ন জেগাৰ পৰা তেওঁক মানে ৰিজেক্ট কৰিছিলে, তথাপিও নিজৰ মনোবল হেৰুৱাই পেলোৱা নাছিলে আৰু তেওঁ এজন গুৰুক বিচাৰি হ'লেও তেওঁ ধনুৰ্বিদ্যাত পাকৈত হৈ পেলাই এজন যোদ্ধা হিচাপে নিজক তৈয়াৰ কৰিছিলে। তেনেকৈ আমিও যিকোনো পৰিস্থিতিত পৰিলেও আমি নিজে ভাঙি পৰিব নাপায়, দুখ কৰিব নালাগে। আমি সদায় মানে নিজৰ পৰিস্থিতি নিজেই ঠিক কৰিব লাগে আৰু আমি নিজৰ স্থান বিচাৰি ল'ব লাগে আৰু তাৰ পৰাই আমি নিজৰ প্ৰতিভাখিনিক বাছি লৈ পেলাই নিজৰ আত্মবিশ্বাস উলিয়াই পেলাই এজন গুৰুক নিৰ্বাচন কৰি আমি এজন যোদ্ধা হ'বৰ কাৰণে তৈয়াৰ কৰিব লাগে, ঠিক আছে। তাৰ পৰা এটা সুন্দৰ শিক্ষা আমি ল'ব পাৰোঁ, ঠিক আছে। আৰু দ্বিতীয় শিক্ষা, তাৰ পিছৰ শিক্ষা হৈছে যে তাৰ পিছৰ কৰ্ণৰ পৰা এটা ভাল গুণ শিকিব পাৰি যে কৰ্ণই কেতিয়াও তেওঁৰ গুৰুক অপমান কৰা নাছিলে। আমি কেতিয়াও গুৰুক অপমান কৰিব নাপায় আৰু গুৰুকো অপমান কৰিব নালাগে আৰু যিটো আমি শিক্ষা লৈছোঁ সেই শিক্ষাকো আমি কেতিয়াও অপমান কৰিব নাপায়, ঠিক আছে। যেতিয়া কৰ্ণ পৰশুৰামৰ ওচৰত মানে শিক্ষা লৈ আছিলে তেতিয়া পৰশুৰাম ভাগৰি গৈছিলে। ভাগৰি যাওঁতে কৰ্ণৰ গাতে শুই থাকোঁতে তেতিয়া এটা বিচ্ছু আহি পালে কৰ্ণৰ মানে হেৰিত কামুৰি দিছিলে। কামুৰি দিওঁতে তাৰ কৰ্ণৰ তেজ ওলাই আহিছিলে, তথাপিও ধৈৰ্য ধৰি পেলাই আছিলে যাতে গুৰু ধুনীয়াকৈ শুই থাকে। আৰু পিছত যেতিয়া গুৰু সাৰ পালে, পৰশুৰাম যেতিয়া সাৰ পালে তেতিয়া ক'লে যে এনেকুৱা ধৈৰ্য ধৰা ব্যক্তি এজনে ধৈৰ্য ধৰিব পাৰে, সেইজন হৈছে ক্ষত্ৰিয়। ক্ষত্ৰিয় লোকসকলেহে মানে নিজক ধৈৰ্যত ধৰি ৰখাব পাৰে, অন্যই নোৱাৰে। কিন্তু তুমি মোকতো মিছা কথা কৈছিলা ব্ৰাহ্মণ বুলি, সেই বুলি কৈ পেলাই পৰশুৰামে শাপ দিছিলে যেতিয়াই তুমি মানে বিপদৰ সময় আহিব, যেতিয়া যুদ্ধৰ সময় আহিব, সেই সময়তে তোমাৰ যিমান জ্ঞান থাকে সকলো পাহৰি যাবা, ঠিক আছে। তাৰপিছতো কৰ্ণই আৰু এটা শাপ পাইছিলে। যেতিয়া কৰ্ণই মানে এজন ৰাক্ষসক মাৰিবৰ কাৰণে খেদি গৈ আছিলে আৰু তেতিয়া কাঁড় এৰি দিছিলে। কাঁড় এৰি দিওঁতে এটা গৰুক লাগিছিলে, গৰুৰ গাত লাগিছিলে আৰু গৰুটোৰ মৃত্যু হৈছিলে। আৰু তেতিয়াই গৰুৰ গৰাকীজনে কৰ্ণক শাপ দিছিলে যে আজি গৰুটোক যেনেকৈ অকাল মৃত্যু দিলা, গৰুটোৰ যেনেকৈ অকাল মৃত্যু হ'ল, অসহায় এটা গৰুক তুমি যেনেকৈ মাৰিলা, তেনেকৈ যোনদিনাখনে তুমি অসহায় হ'বা সেইদিনাখনে তোমাৰ মৃত্যু হ'ব। আৰু কৰ্ণই সেই তেনেকুৱা অৱস্থাতে অৰ্জুনে মাৰিছিলে যেতিয়া অসহায় হৈ গৈছিলে ন। তো ইয়াৰ পৰা এইটো কথাটো বেলেগ, কিন্তু ইয়াৰ পৰা মানে কৰ্ণৰ যিটো গুৰুৰ প্ৰতি থকা মৰম, গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, সেইটোকহে মই ক'ব গৈ আছোঁ যে তাৰ পৰা আমি শিকিব পাৰোঁ যে কৰ্ণই গুৰুক কেনেকৈ সন্মান কৰে, গুৰুক কেনেকৈ মানে শ্ৰদ্ধা কৰিছিলে আৰু গুৰুৰ পৰা লোৱা শিক্ষাকো কেনেকৈ তেওঁ সন্মান সহকাৰে লৈছিলে। তো আমি ইয়াৰ কৰ্ণৰ পৰা এটাই শিকিব পাৰোঁ যে গুৰুক যিসকলে আমাক শিক্ষা দিয়ে, যিসকলে আমাক পথ দেখুৱায়, পথ প্ৰদৰ্শক, তেওঁলোকক সদায় আমি সন্মান কৰিব লাগে আৰু যি কৰ্ম কৰি আছোঁ সেই কৰ্মকো আমি সদায় সন্মান সহকাৰে ল'ব লাগে। ইয়ে কৰ্ণৰ পৰা আমি শিকিব পাৰোঁ। আৰু এটা অৱশেষত আটাইতকৈ ডাঙৰ কথা এটা শিকিব পাৰোঁ যে কৰ্ণই সকলো জানিছিলে যে দুৰ্যোধনে যি কৰি আছে সেইটো অধৰ্ম আৰু কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ যে হাৰ নিশ্চিত আছিলে সেই কথাও মানে যুধিষ্ঠিৰে জানিছিলে।
যুধিষ্ঠিৰে এইটোও গম পাইছিলে যে পাণ্ডৱ নিজৰ মোৰ ককাই ভাই হয়। আৰু যেতিয়া কুন্তীৰ যে কৰ্ণৰ মাক হয়, তেতিয়া কুন্তীৰ ওচৰত গৈছিলে, কুন্তীৰ মাতাৰ ওচৰত গৈ পেলাই কৰ্ণই কৈছিলে যে মাতা, এইখন যুদ্ধটো হ'বই, আৰু তোমাৰ 6টা পুত্ৰৰ ভিতৰত তোমাৰ 5জন পুত্ৰ, যেনেকে 5 পাণ্ডৱেই থাকিব, কিন্তু এজন নাথাকিব, সেয়া হৈছে হয় অৰ্জুন নহয় মই। ঠিক আছে, সেই যুদ্ধত হয় অৰ্জুনৰ মৃত্যু হ'ব নহয় মোৰ মৃত্যু হ'ব, কিন্তু এই যুদ্ধ হ'ব, আৰু মই কৰ্ণৰ মানে অৰ্জুনৰ বিপক্ষে যুদ্ধ কৰিব লাগিব, কাৰণ মই দুৰ্যোধনক কথা দি থৈছো, বন্ধুত্বৰ প্ৰতিজ্ঞা কৰি থৈছো, তেওঁক কেতিয়াও মই মানে অৱজ্ঞা কৰিব নোৱাৰো। তো ইয়াৰ পৰা এটা ডাঙৰ কথা শিকিব পাৰি যে যিকোনো পৰিস্থিতিত, যিকোনো হেৰিত আহিলেও, প্ৰব্লেম আহিলেও, যেনেকুৱাই পৰিস্থিতি সন্মুখত নাহক লাগিলে, বন্ধুত্ব কেতিয়াও এৰি নিদিয়ে যিকোনো পৰিস্থিতিতে। সেয়ে বন্ধুত্বৰ ৰক্ষাৰ, বন্ধুত্বক সন্মান জনোৱা, বন্ধুত্বৰ লগত কথা দিয়া, যিটো প্ৰতিজ্ঞা দিয়া, যিটো ৰক্ষা কৰিছিলে, সেইটোক লৈ পেলাই এটা ভাল শিক্ষা ল'ব পাৰোঁ যে আমি আমাৰ বন্ধু, যাক আমি বন্ধু বুলি ভাবোঁ, তেওঁক কেতিয়াও আমি ঠগবাজ কৰিব নালাগে, তেওঁক বন্ধুত্বৰ মানে প্ৰতিদান আমি দিব লাগে। ঠিক আছে, তাৰ পৰা বহুত ধুনীয়া কথা এটা শিকিব পাৰি। তো এয়া আছিলে কৰ্ণৰ পৰা শিক্ষা, আমি কি কি কৰ্ণৰ পৰা শিকিব পাৰোঁ। ঠিক আছে, আমি মহাভাৰত হওক, ৰামায়ণ হওক, যিকোনো শাস্ত্ৰই হওক, আমি যদি ভালকৈ অধ্যয়ন কৰোঁ নহয়, তাৰ পৰা কিবা এটা না কিবা এটা আমি শিকিব পাৰোঁ। ঠিক আছে, মইতো যিখিনি পাৰিছোঁ, যিখিনি শিকিবলৈ চেষ্টা কৰিছোঁ নহয়, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। ঠিক আছে, তো মই কোনো জ্ঞানী পুৰুষ নহয়, বা মই কোনো মটিভেশ্যন স্পীকাৰ নহয়, মই মাত্ৰ যিখিনি শিকি আছোঁ, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। আৰু শ্বেয়াৰ কৰি থকা এটা কথা আছে, ইয়াৰ পৰা যিমান মই কৈ থাকিম নহয়, সেইটো মোৰ মানে ব্ৰেইনত, ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব, আৰু ছাবকনচিয়াছ মাইণ্ডত সোমাই যোৱাৰ লগে লগে মোৰ নিগেটিভৰ স্থানটো নাইকিয়া হ'ব, মই সদায় পজিটিভ চিন্তা কৰিম। ঠিক আছে, তো মোৰ ইয়াৰ পৰা এটা ডাঙৰ প্ৰফিট হৈ আছে যে মই ভিডিঅ'ত কথাও কৈ আছোঁ, সেইখিনি মোৰ ছাবকনচিয়াছ মাইণ্ডত সোমায়ো আছে, আৰু যেতিয়া সোমাই থাকিব নহয়, তেতিয়া মোৰ বেলেগ বেয়া ভাৱনা, বেয়া কথা নোসোমায়, যিখিনি ভাল শিকি আছোঁ সেইখিনিয়ে সোমাই থাকিব। তো সেইটো কাৰণে মোৰ এটা প্ৰফিট। আৰু নেক্সট প্ৰফিট হৈছে যে মই ইয়াৰ পৰা আপোনালোকক কিছুমান বস্তু অৱগত কৰিব পাৰোঁ, যে আমি যদি শাস্ত্ৰ জ্ঞান শিকোঁ, বা মহাভাৰত বা ৰামায়ণ, তাৰ পৰা আমি কিছুমান মেছেজ ল'ব পাৰোঁ নহয়, বহুত ধুনীয়া ধুনীয়া মেছেজ আছে, তাৰ পৰা আমি শিকিব পাৰোঁ। যেনেকৈ দানবীৰ কৰ্ণৰ পৰা আমি এইখিনি কথা যিখিনি ক'লোঁ, সেইখিনি শিকিব পাৰি। ঠিক আছে, আৰু অৱশেষত কৈ গ'লোঁ, যদি কেতিয়াবা বন্ধু নিয়োগ কৰা হয়, নিজৰ বন্ধু হিচাপে কাকবা বাছনি কৰা হয়, তেতিয়াহ'লে এনে দুজন বন্ধুক বাছনি কৰিব, যি শ্ৰীকৃষ্ণৰ নিচিনা হয়, যি কৰ্ণৰ নিচিনা হয়। শ্ৰীকৃষ্ণ যুদ্ধ কৰাও নাছিলে যদিও সেই যুদ্ধত জয়ী কৰাই দিছিলে অৰ্জুনক। ঠিক আছে, যুদ্ধ নকৰাকৈ বন্ধুৱে অৰ্জুনক নিজৰ যুদ্ধত জয়ী কৰাইছিলে। ঠিক আছিলে, আৰু এজন কৰ্ণ আছিলে, যি বন্ধু, যি জানিছিলে যুদ্ধত হাৰিব বুলি জানিও, যি বন্ধুত্ব ৰক্ষা কৰি পেলাই সদায় বন্ধুৰ লগত আছিলে। ঠিক আছে, এই এনেকুৱা দুজন বন্ধুক সদায় বাছনি কৰিব, কেতিয়াও বিপদত নপৰে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।